নিশা উত্তৰ গুৱাহাটীৰ টাঙনিত প্ৰচণ্ড মাৰপিটৰ ঘটনা। গৰু কিনা বেচা কেন্দ্ৰ কৰি সংঘটিত হৈছে মাৰপিটৰ ঘটনা। গৰু কিনা বেচা সংক্ৰান্তত আলোচনা কৰিবলৈ আহেদ আলী কন্দৰ্প শইকীয়াই চল চাতুৰিৰে ঘৰলৈ মাতি নি আক্ৰমণ কৰে কন্দৰ্প শইকীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গই। গৰু কিনা বেচাৰ কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। আনকি আহেদ আলীৰ হাতত থকা নগদ 50,000 টকাও কাঢ়ি লয় কন্দৰ্প শইকীয়াৰ লগতে পৰিয়ালবৰ্গই। আহেদ আলীক দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কোনোমতে উদ্ধাৰ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে আহেদ আলীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে নাৰায়ণা হস্পিটেলত। ঘটনাস্থলীত চাংচাৰী আৰক্ষীৰ লোক উপস্থিত হৈছে যদিও ভয় আতংকত সময় পাৰ কৰিছে আহেদ আলী আৰু আহেদ আলীৰ পৰিয়ালৰ লোকে। ইতিমধ্যে ঘটনা সংঘটিত কৰা লোক দুজনক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয় যদিও মূল দুৰ্বৃত্ত কন্দৰ্প শইকীয়া এতিয়াও পলাতক অৱস্থাত আছে। আনহাতে কন্দৰ্প শইকীয়াক কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে। তেখেতক মাতি পেলাই পইচাখিনি ৰাখি মানুহজনক বেয়াকৈ মাৰধৰ কৰি তেখেতক ঘৰত বান্ধি থৈ দিছে। তাৰপিছত আমাৰ ৰাইজৰ মানুহ গৈ পেলাই তেখেতক ওলাই দিলে। ওলাই দিয়াৰ পিছত আমি তেখেতেও কন্দৰ্পৰ ভায়েকে, তেখেতৰ নামটো মই ভালদৰে নাজানো, তেখেতে খেদি আহিছে দা লৈ পেলাই। খেদি অহাৰ পিছত আমাৰ ৰাইজৰ মানুহে তাৰপিছত গুচি আহিল। তাৰপিছত থানাত এজাহাৰ দিলে। এজাহাৰ দিয়াৰ পিছত আমি থানাত জনালোঁ, তেখেতক উঠাই লৈ আহিলে। কন্দৰ্প এতিয়ালৈকে হাজিৰ দিয়া নাই। তাৰ বাবে আমি এইখিনি ৰিকুৱেষ্ট কৰোঁ কন্দৰ্পক যাতে আমাৰ লৈ আহে, ন্যায় লাগে আমাক। মোৰ আব্বা আহেদ আলী, তেখেতক মানে কি আজি 3জন মানুহে মুকুট শইকীয়া, কন্দৰ্প শইকীয়া আৰু আপোনাৰ কি বুলি কয় অনিল শইকীয়া নামত 3জন মানুহে ঘৰত মাতি নিছে কিবা গৰু বিক্ৰী কৰিম বুলি কৈ। লৈ যাওঁতে ৰাতিপুৱা দাম দৰ হৈছে। হোৱাৰ পাছত গধূলি যেতিয়া আব্বাই গৰুকেইটা আনিব গৈছে পইচা দি কিনে, তেতিয়া পইচাটো কাঢ়ি ৰাখিছে, প্লাছ আব্বাক বেয়াকৈ মাৰধৰ কৰিছে। আব্বা এতিয়া নাৰায়ণ মেডিকেলত ভৰ্তি হৈ আছে। প্লাছ তেখেতৰ মাথাত কিবা দি কোবাইছিলে, লাঠি নে কিবা দি, সেইটো ইমান নাজানো, ফাদাৰক সোধা নাই মই ইমান। তেখেতৰ মাথাত মানে কি হয় তেজ জমা হৈছে আৰু ভৰি লেফ্ট ভৰিখন ভাঙিছে। সিহঁতৰ ঘৰৰ পৰা পুলিচে এজনক উঠাই লৈ আহিছে, মুকুট শইকীয়া নেকি তেখেতক উঠাই লৈ আহিছে এজনক, আৰু অনিল শইকীয়া উঠাই লৈ আহিছে। আৰু কন্দৰ্প শইকীয়া বৰ্তমান হাজিৰ দিয়া নাই, হাজিৰ দিম বুলি পলাতক আছে তেখেত। আপোনালোকে থানাত এজাহাৰ দিছে? এজাহাৰ দিছোঁ। ঘৰলৈ গ'লোঁ শইকীয়াক আনিবৰ কাৰণে। প্ৰথমে ৰাইজৰ গোটেই মানুহখিনি গ'লোঁ তাৰ ওচৰলৈ গৈ কিনে তেখেতক তেওঁ মাৰপিট কৰি তেখেতক ৰাখি থৈছিল। তাৰপিছত আৰক্ষী প্ৰশাসন গৈ কিনে তাত তেখেতক স্পট পাইছে। তাৰপিছত তেখেতক লৈ আহিছে আৰু তেখেতৰ লগত আমি গম পোৱা মতে 15,000 এটা তেখেতৰ লগত আছিল অলৰেডি, আৰু সেইখিনি তেখেতে জব্দ কৰিছে। তো সেইটো বস্তু এনেকুৱা আৰু আমি বিচাৰিছোঁ যে কি কয় এনেকুৱা বস্তুটো নহয়, কিয় নহওক, কাৰো মাজত নহওক। তো আমি বিচাৰোঁ তেওঁক আমাক ন্যায় লাগে। তেখেত দোষীটো খুচিটো আমি আৰক্ষী প্ৰশাসনক গোটাই দিছোঁ। উচি মাজন তেখেতৰ এজন আৰক্ষী থানাত, চাংচাৰী থানাত। তো তেখেতে আমাক ন্যায়টো লাগে। কন্দৰ্প শইকীয়া, পিতা হ'ল প্ৰফুল্ল শইকীয়া। তেওঁ মানে আমাৰ আহেদ আলী মোৰ কাকা হয়। কাকাই মানে গৰু মানে মুচাৰিবলৈ গৈছিল। মুচাৰি যোৱা অৱস্থাত, মুচাৰি লৈ আহি থকা অৱস্থাত, বাটেৰে আহি থকা অৱস্থাত কন্দৰ্পই তেওঁক ঘৰত সোমাই লৈ যায় পেলাই তেওঁক চোকা ওচৰৰে আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ বাবে তেওঁৰ মাথাত জখম হৈছে, ভৰিত জখম হৈছে, চকুত জখম হৈছে। বৰ্তমান তেওঁ নাৰায়ণ বিদ্যালয়ত চিকিৎসাধীন হৈ আছে। এতিয়া আমি চাংচাৰী থানাত এখন এজাহাৰ দিছোঁ। আৰক্ষী বিষয়াই তালৈ গৈছে। বৰ্তমান তেওঁ পোৱা নাই, তেওঁ বৰ্তমান পলাই আছে। আৰু আমি ইয়াত ন্যায় বিচাৰিছোঁ। এই বিষয়ে আমি এখন এজাহাৰ এখন ইয়াত দিয়া হৈছে। ইতিমধ্যে তেওঁলোকৰ এজন সৰু ভাই অনিল শইকীয়া, তেওঁক আৰক্ষীয়ে পাইছে, থানালৈ লৈ আহিছে। উত্তৰ গুৱাহাটীৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে,
24 hours pathology, ECG, PAC clinic, 24 hours RMO doctors. ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080